মানে ধিঙৰ যিটো ধৰ্ষণ কাৰ্য সেইটোক লৈ আজি গোটেই অসম জুৰি ৰাজ্য জুৰি যিটো মানে ৰাজ্য জোকাৰি গৈছে আৰু কিছু অনাকাংক্ষিত ঘটনা ঘটি আছে, চেপা উত্তেজনাও চলি আছে। যে কথাটো হৈছে ধৰ্ষণকাৰী তার কোনো ধর্ম নেই, কিন্তু অপরাধী তার কারণে আইন আছে, আদালত আছে, আমার আরক্ষী প্রশাসন আছে, সরকার আছে। তো গতিকে ধর্ষণকারীর শাস্তি বিহিতভাবে দৃষ্টান্তমূলক শাস্তি দিয়ার ভাবে বহুত রাস্তা আমার হাতত সরকারের আছে, কিন্তু সেইটো এটা গয়না লৈ আজি গোটেই অসম জুৰি যিটো অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি হৈছে, তেনে পৰিপ্ৰেক্ষিতত মই অলপ কথা ক'ব বিচাৰিছোঁ যে আজি ধৰ্ষণটো অকল ধিঙতে হোৱা নাই। যেনেকুৱা আমাৰ কমলপুৰত হৈছে, হোজাইত হৈছে, তিতাবৰত হৈছে, এতিয়া শহুৱেক বোৱাৰীৰ লগত ধৰ্ষণ। এতিয়াতো তেখেতৰ নাম যদি আলী বা হুছেইন নহয়, যাদৱ বৰা হয়, সেইটোতো বেলেগ হ'ব নোৱাৰে, হ'ব পাৰে নেকি? বা ৰঞ্জিত বড়ো হয় ভাগ্নিৰ লগত, হয় না? আৰু এই ক্ষেত্রে আমার বিশ্বজিৎ দাস যে টিউশন মাস্টার, অঙ্কর মাস্টার, হ্যাঁ, মানে টিউশন ছাত্রীর লগত ধর্ষণ করি একেবারে অশ্লীল ভিডিও, ব্লেকমেইলিং আদি কিমান কৰি পেলালে। আৰক্ষী প্ৰশাসনৰ পদক্ষেপ নিৰপেক্ষ হ'ব লাগে আৰু তেওঁলোকে এইটো ধিঙৰ কাৰণে যিটো গোটেই অসম জোকাৰি গৈছে। এতিয়া যদি মই প্ৰশ্ন কৰো অসমবাসীলৈ বা যিসকলে এই যে যিটো অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি কৰি আছে, তেওঁলোকে কি সেইবিলাক ধৰ্ষণৰ বাবে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি কৰিবলৈ কি প্ৰস্তুত আছে নেকি? কিন্তু যিকোনো ক্ষেত্ৰতেও ধৰ্ষণকাৰীৰ কাৰণে এই লম্পট বিলাকৰ বাবে নৰপিশ্বাসকলৰ কাৰণে আমাৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। অপৰাধী অপৰাধী, ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই। গতিকে আমি এই ক্ষেত্ৰত আজি যিবিলাক ঘটনা ধৰ্ষণৰ যিবিলাক ঘটনা ঘটি আছে সেয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু চৰকাৰক আহ্বান জনাইছো, একেবাৰে ফাষ্ট ট্ৰেক আদালত যে আছে তাতে বিচাৰ হ'ব লাগে আৰু বিচাৰৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। কিন্তু অপৰাধী এজনৰ কাৰণে, দুজনৰ কাৰণে, তিনিজনৰ কাৰণে গোটেই অসমত নিৰপৰাধী সহজ সৰল যিসকল মানুহ উজনি অসমত শিৱসাগৰে কওক, যোৰহাটেই কওক, ডিব্ৰুগড় য'তেই কওক, নিজৰে এই পেটৰ তাৰণাত, ভোগৰ তাৰণাত জীৱিকাৰ কাৰণে গৈছে, তাত বা কোনো ঠাইত অস্থায়ীভাৱে আছে। আৰু সেই মানুহবিলাকৰ ওপৰত এনেকুৱা এটা মানে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি কৰি আছে বা ঘটনা ঘটাই আছে, সেইবিলাক মানৱিক দৃষ্টিভংগীৰ ফালৰ পৰাও আইনৰ ফালৰ পৰাও ঠিক নহয়, মোটেই ঠিক নহয়। কাৰণ আইন হাতত তুলি লোৱা যেন লাগিছে। গতিকে মই এই ক্ষেত্ৰত আহ্বান জনাইছো আমাৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ, কৰ্মী, অসম প্ৰেমী ৰাইজ, জাতি প্ৰেমী ৰাইজ, বুদ্ধিজীৱী, সমাজকৰ্মী, বিশিষ্ট ব্যক্তিক আদি কৰি মই নামনি উজনি সকলোকে আহ্বান কৰিছো যে এই অনাকাংক্ষিত পৰিস্থিতি যাতে সৃষ্টি হ'ব নোৱাৰে, সকলোৱে শান্তি সম্প্ৰীতি যাতে আমি বজাই ৰাখিব পাৰো আৰু অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ যিসকল মানুহ নহলে অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠিত নহল হয়, অসম ৰাজ্যই গঠন নহল হয়, অসমীয়া ভাষা মাধ্যমিক ভাষা হিচাপে প্ৰতিষ্ঠিত নহল, আৰু অসমীয়া জাতিটো অবিচ্ছেদ্য অংগ যি সম্প্ৰদায়ৰ মানুহ, যিসকল মানুহ, সেই মানুহসকলক ওপৰত অত্যাচাৰ নিৰ্যাতন কৰাৰ কোনো যুক্তি নাই। মই আহ্বান কৰিছো তেওঁলোকক যে আপোনালোকে মানৱিক দৃষ্টিভংগী হওক আৰু মহাপুৰুষ শংকৰদেৱৰ নীতি আদৰ্শত, যি নীতি আদৰ্শত চকুৰে ছটা শহীদক একেলগ কৰি নামঘৰৰ ভেটিৰ পৰা অসমীয়া জাতি গঢ় দি তুলিছিল, তাত মিয়া বুলিতো কোনো কথা নাছিল, থলুৱা বুলিতো কোনো কথা নাছিল, খিলঞ্জীয়া বুলিতো কোনো কথা নাছিল। কোনো জনগোষ্ঠীৰ, বিভিন্ন সম্প্ৰদায়ৰ সকলো মানুহ একেলগ কৰি অসমীয়া জাতি হৈছিল। এতিয়া যদি সেই জাতিৰ মাজত বিভাজন হয়, অসমীয়া জাতি নাথাকিব।
অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে নাথাকিব। অৱহে ক'ত গৈ অসমীয়া ভাষাক বিচাৰি বিচাৰি ক'ত যাম? হা, অসমীয়া ভাষাকতো আমি বিচাৰি পাব লাগিব। এতিয়া যদি অসমীয়া ভাষী মানুহৰ হতকাৰা সংখ্যা একেবাৰে এনেকুৱা সেন্টিমেন্টাল হৈ, এনেকুৱা আৱেগিক হৈ যদি আমি এনেকুৱা অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি কৰো, তেনেহলে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যিটো ভাষাপ্ৰেমী ভাৱ সেইটোওতো নষ্ট হ'ব। তেনে জাতি ক'ত থাকিব, ভাষা ক'ত থাকিব? গতিকে মই আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে জাতীয় সংগঠনৰ নেতৃবৃন্দ মই আহ্বান জনাইছো, অপ্ৰীতিকৰ ঘটনা নঘটাবলৈ, অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি নকৰিবলৈ, শান্তি সম্প্ৰীতি বিনষ্ট নকৰিবলৈ, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিটো আমাৰ সকলোৰে মুখ্যমন্ত্ৰী, প্ৰতিজন নাগৰিকৰ মুখ্যমন্ত্ৰী, প্ৰতিজন ভাৰতীয়ৰ মুখ্যমন্ত্ৰী, গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ এই চেনেলৰ জৰিয়তে অনুৰোধ জনাইছো, তেখেতে যিহেতু এক মুহূৰ্তৰ ভিতৰত এই অনাকাংক্ষিত পৰিস্থিতি বন্ধ কৰিব পাৰে, অনাকাংক্ষিত পৰিস্থিতি যেহেতু তেখেতে নাই কৰি দিব পাৰে, গতিকে তেখেতে এটা উপযুক্ত পদক্ষেপ লৈ যাতে শান্তি সম্প্ৰীতি বিনষ্ট নহয়, তাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান অনুৰোধ জনাইছো। আৰু লাষ্টত কথা হ'ল, কিছুমানে হয়তো ৰাজনৈতিক ন্যস্ত স্বাৰ্থৰ বাবে, ৰাজনৈতিক মুনাফা আদায়ৰ বাবে হয়তো বিভাজনমুখী এই কাৰ্যকলাপ কৰাৰ সম্ভাৱনা আছে, সেইটোও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভালদৰে বুজি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।